নমস্কাৰ বন্ধু বান্ধৱীসকল, আধ্যাত্মিক ব্লগ সীমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া কি চিনি পাইছেনে? ভুলুকা বাঁহৰ গাজ হয়, আমি বাঁহ গাজ বুলি কওঁ, হয়তো সকলোৱে চিনি পাইছে। এফালে কাটি লৈছে মায়ে। ভালদৰে এইখিনি চুচখিনি অলপমান গুচাই ল'ব। বাকলিখিনি মানে বাৰীৰ পৰা লগে লগে কাটি আনিয়ে বনোৱা হৈছে। এয়া দেখিছেনে? ভালদৰে এইখিনি চফা কৰি ল'ব। চফা কৰি লৈ পেলাই এতিয়া ভালদৰে মিহি মিহিকৈ কাটি ল'ব। আজি বনাব লৈছোঁ বাঁহ গাজৰ খাৰ। আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই, এনেদৰে এবাৰ বনাই খাই চাব। আৰু যদি আপোনালোকে খাই পাইছে, কমেণ্ট এটা কৰিব। এনেকৈ মিহি মিহিকৈ কাটি লৈছে। আজি ৰেচিপিটো মই বনোৱা নাই দেই, মায়ে বনাইছে। মোৰ মায়ে এইটো ৰেচিপি বহুত টেষ্টিকৈ বনায়, সেইবাবে অকণমান দেখাওঁ বুলি ভাবিলোঁ। এইপিনে কেৰাহীত যিহেতু মানে তেল গৰম হ'ল আৰু লগতে নহৰু অলপমান থেতালি পেলাই দিছিলে। আৰু এতিয়া বাঁহ গাজখিনি দি দিছে। ইয়াত হালধি ব্যৱহাৰ নকৰে, নিমখ দিব। মানে মোৰ কি বুলি কয়, তেল দিয়া আৰু নহৰু দিয়া মানে ভিডিঅ' ক্লিপটো ডিলিট হৈ থাকিলে, সেইটো কাৰণে আধা পাই দেখাবলগীয়া হৈছে। এতিয়া ভালদৰে এনেকৈ লৰাই লৈছে। এইফালে কম পৰিমাণে অলপমান নিমখ দিছে, যিহেতু চৌদা খাৰত নিমখৰ মানে অলপ নিমখ থাকেই, সেইটো কাৰণে কম পৰিমাণে দিছে। এইফালে দেখিছেনে চৌদা খাৰ, মায়ে অলপমান দিব খাৰো বেছি নিদিয়ে, অলপমান দিব। অকল ইয়াত খাৰ আৰু মানে নিমখ ব্যৱহাৰ কৰা আছে, হালধি দিয়া হোৱা নাই। খাৰ বনালে হালধি নিদিয়ে। আপোনালোকে কেনেকৈ বনাই জনাবচোন। আমি খাৰটো বনালে মানে হালধি ব্যৱহাৰ নকৰোঁ, খাৰৰ পৰাই এটা কালাৰ ওলাই যে, সেইটোৱে হৈ যায়। আৰু ইয়াত আজি স্পেচিয়েলকৈ এটা বস্তু দিম, সেই বস্তু দিলে খাৰখন আধৰুৱা হয়। সেইবাবে আপোনালোকে তেনেকৈ দি খাই চাবচোন। যদি খাই পোৱা নাই এবাৰ খাই চাব, যদি খাই পাইছে এবাৰ কমেণ্ট কৰিব। আৰু খাবলৈ আপোনালোকে খাৰ কেনেকুৱা পায় জনাব। এইফালে আজি একদম চিক্ৰেট বস্তুটো কি জানেনে? এইটো মান ধনিয়া। চিনি পাইছেনে সকলোৱে? আৰু সকলো ঠায়ে ঠায়ে হয়তো বেলেগ বুলি কয়, নাম বেলেগ থাকিব পাৰে, কিন্তু আমাৰ এইফালে মান ধনিয়া বুলিয়ে কয়। এতিয়া মান ধনিয়াখিনি মিহি মিহিকৈ কাটি দিয়া হৈছে। মান ধনিয়াখিনি দিলে খাবলৈ খাৰখনৰ সোৱাদটো বহুতেই টেষ্টি হয়। আপোনালোকে খাই চাব দেই, যোনসকলে বনাই খাই পোৱা নাই। আৰু আমাৰ ঘৰত মানে সকলোৱে খাই ভাল পায়, বিশেষকৈ মই খাই বহুত ভাল পাওঁ। মানে ভুলুকা বাঁহৰ গাজটো হ'লে বেছি ভাল লাগে। জাতি বাঁহৰ গাজটো খাবলৈ কেনেকুৱা লাগে নাজানো বাৰু, কিন্তু মই ভুলুকা বাঁহৰ গাজটো ভাল পাওঁ। আৰু খৰিচা খাই কোনে কোনে ভাল পায় সেইটো জনাবচোন। ভোট জলকীয়াৰ লগত খৰিচা, মাছৰ পিটিকা দি মেলি একদম টেষ্টি লাগে আৰু খাই। এইফালে ফাইনেলি মোৰ চব্জিখন, মানে চব্জিয়ে কৈছোঁ আৰু, খাৰৰ চব্জিখন ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু নতুন যোনসকলে চাই আছে, প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু লগতে মোৰ ইউটিউব চেনেল এটা আছে, আধ্যাত্মিক ব্লগ সীমা বুলি আছে সেইটো। আৰু সেইটো বহুত কম হৈ আছে ছাবস্ক্ৰাইব, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি যোনসকলে কৰা নাই। আৰু ভিডিঅ'সমূহ চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মানে চেনেলটো আগুৱাই নিয়াত সহায় কৰিব আপোনালোকে। আপোনালোকৰ সহায় আগনবঢ়ালে আমি কেনেদৰে আগবাঢ়িব পাৰিম ন। আৰু কমেণ্টক লৈ পেলাই মানে কিছুমান কথা মানে কি হয়, কমেণ্ট দিলে আপোনালোকে মানে আমি আগুৱাই যাবলৈ অলপমান সাহস পাওঁ, সেইবাবে কমেণ্টটো দিবলৈ কওঁ। লাইক কমেণ্ট দিলে অলপমান আগুৱাই যাবলৈ সাহস পাওঁ। এয়া ফাইনেলি মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাই চাব, যোনসকলে বনাই খাই পোৱা নাই। আৰু যোনসকলে পাইছে তেওঁলোকেতো টেষ্টিটো জানেই কেনেকুৱা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু অন্য এটা ভিডিঅ'লৈ বহুত সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'সমূহ কেনেকুৱা পালে জনাব নিশ্চয়। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ নকৰিলেও আপোনালোকে লাইক এটা হ'লেও মাৰিব বা কমেণ্ট এটা হ'লেও দিব, ভাল লাগিব। আজিলৈ আহিছোঁ, বাই বাই।